গহপুৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱা প্ৰায় 6 মান বজাত গহপুৰ ৰাজগড়ৰ পৰা কোকৰাঝাৰ অভিমুখে গৈ থকা বড়োলেণ্ড যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই মিছামাৰী সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 4 লেনযুক্ত ডিভাইডাৰত খুন্দা মাৰি ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। বাছখনৰ যথেষ্ট ক্ষয়-ক্ষতি হয় যদিও প্ৰথমপি ৰক্ষা পৰিল বাছখনত থকা যাত্ৰীসকল। ইফালে দুৰ্ঘটনাটোৰ সময়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পৰিৱৰ্তে স্থানীয় লোকে বাছখনত অহা যাত্ৰীসকলক সহায় কৰে। টোপনীয়া কেনেকুৱা হ'ল মোৰ কি হ'ব দেখা ডাবল ড্ৰাইভাৰ লাগে এইবিলাকে। বাছতে ভিতৰত আছিল শুই আছিলোঁ গমেই পোৱা নাই হয় ঝটকা লাগি গৈছে হয় একদম চিটত ধৰিলোঁ আমি কি হৈছে গমেই নাপালোঁ মানে হৈছে মানে গাড়ী ডিভাইডাৰটো কি গৈছে মানে কি যে হ'ল নাজানো একদমেই হঠাৎ কি হৈছে মানে গমেই নাপালোঁ কি ক'ম। মানে গাড়ীখন আপোনাৰ গহপুৰৰ পৰা আহি আছিলে সেইখনতে আপোনাৰ কি হৈছে ড্ৰাইভাৰৰ কি বিগতি গৈছিলে নাজানো কিন্তু তেওঁ ঘপককৈ ডিভাইডাৰ উঠাই পেলাই গাড়ীখন এনেকৈ তেৰা বেকা কৰি পেলাই এনেকৈ পেলাই আহিছে আহি পেলাই লাইটৰ প'ষ্টটো ভাঙি পেলাই ইয়াত আহি পেলাই ব্ৰেক মাৰি ৰখিছে। তাৰপিছত আৰু মানুহখিনি একো অহা নাই। তাৰপিছত আপোনাৰ ব্ৰেক মাৰ আপোনাৰ মানুহখিনি বাচি গ'ল আৰু গাড়ীখন ক'ৰ পৰা আহিছিল? গাড়ীখন গহপুৰৰ পৰা আহিছিলে গহপুৰ ৰাজগড়ৰ পৰা। ক'ত যায় এইটো? এইখন আপোনাৰ হেৰি যায় কুকুৰা যায় বড়োলেণ্ড বাছখন। বড়োলেণ্ড